ইতিমধ্যে আপোনালোকে গম পালে যে আমাৰ দলীয় টিকেট কেনেকৈ সিলেকশন আমি কৰিছোঁ। জিপি অৰ্থাৎ মণ্ডল, আমাৰ কংগ্ৰেছ দলৰ ভাষাত মণ্ডল, এপি মেম্বাৰসকলক সেই মণ্ডলে সিলেকশন কৰি দিছে, সিলেকশন কৰি ব্লকত পঠাই দিছে আৰু সেইমতে জিলা সিলেকশন কমিটিৰ পৰা এপ্ৰুভেল লৈ টিকেট হৈছে। ঠিক তেনেকুৱাকৈ জিলা পৰিষদৰ সদস্য ঠিক সেনেকুৱাকৈ ব্লকে অবজাৰ্ভাৰ পঠাই বিভিন্ন মণ্ডলৰ পৰা ৰিপৰ্ট আনি আৰু জিলাৰ পৰা দুজন অবজাৰ্ভাৰ পঠাই দি যিটো সিলেকশন কৰিছে ব্লকে তেওঁ টিকেট পাইছে। মাজতে না এমএলএ না এমপি না এপিসি লিডার না জিলা কংগ্রেসের সভাপতি টিকেট দিছে, কোনেও দিব পৰা নাই। এইখিনি মই আপোনালোকক দেখাই দিছোঁ। যেনেকুৱা জিলা পৰিষদ আপোনাৰ এইটো জিলা পৰিষদ হল শ্ৰী সূৰ্যগী ব্লকৰ আণ্ডাৰত দুটা, এটা হল রোজিনা সুলতানা, এটা হল আফরোজা বেগম। মণ্ডলৰ পৰা ৰিপৰ্ট অহাৰ পিছত ব্লক প্ৰেসিডেণ্টে অবজাৰ্ভাৰ পঠাই দি ব্লক প্ৰেসিডেণ্টে ৰিপৰ্ট আনি এই দুজনৰ নাম সিলেকশন কৰিলে, এটা সিলেকশন কৰিছে। আৰু জিলাৰ অবজাৰ্ভাৰ দুজন গৈছে, প্ৰেজেণ্ট আছিলে, এই দুজন অবজাৰ্ভাৰে সহি কৰিছে আৰু ব্লক প্ৰেসিডেণ্টে সহি কৰি দিছে আৰু এই দুজনৰ টিকেট হৈছে। ঠিক তেনেকুৱাকৈ পাইকানতো ঠিক তেনেকুৱাকৈ আপোনালোকে দেখিলে গম পাব। এই যে ব্লক প্ৰেসিডেণ্ট ওচৰত বহি আছে, পাইকানৰ ব্লক প্ৰেসিডেণ্ট ওচৰত বহি কি কয় শ্ৰী সূৰ্যগীৰ ওচৰত আছে, তেওঁলোকে অবজাৰ্ভাৰ পঠাই দিছিল ব্লকৰ পৰা মণ্ডললৈকে। ঠিক তেনেকুৱাকৈ ৰিপৰ্ট আহিছে, জিলাৰ অবজাৰ্ভাৰ দুজন গৈছে, তেওঁলোকে সিলেকশন কৰি দিছে আৰু সেইটোৱে টিকেট পাইছে। এতে কোনো চেঞ্জ কৰা কৰি হোৱা নাই। ঠিক তেনেকুৱা শ্ৰী সূৰ্যগীৰ ব্লকৰ প্ৰেসিডেণ্টে চাওক, প্ৰেসিডেণ্টে এইটো লিষ্ট পঠাইছে, সিলেকশন লিষ্ট। ক'ত সিলেকশন কৰিছে? মণ্ডলবিলাকত সিলেকশন কৰি জিলালৈ পঠাইছে আৰু অবজাৰ্ভাৰ দুজনে সহি কৰিছে আৰু সেইমতে টিকেট হৈছে। কপি মই আপোনালোকক দি দিম, আপোনালোকে চাই ল'ব। ঠিক তেনেকুৱাকৈ পাইকান ব্লকৰ অধীনত যিমান এপি মেম্বাৰ আছে ঠিক তেনেকুৱাকৈ সিলেকশন আছে। মুঠৰ সেই জিপিত অৰ্থাৎ সেই মণ্ডলত এপি মেম্বাৰ সিলেকশন হৈছে আৰু সেই ব্লকত জিলা পৰিষদৰ সদস্য সিলেকশন হৈছে। মাত্ৰ জিলা কংগ্ৰেছ সিলেকশন কমিটিৰ পৰা এপ্ৰুভেল লৈছে। আৰু যদি এতিয়া আপোনালোকে কিবা সুধিব খোজে সুধিব পাৰে। যিসকলে প্ৰাৰ্থী পোৱা নাই তেওঁলোকে অভিযোগ কৰিছে যে 20 লাখ 30 লাখ টকা পইচা লৈছে আৰু এপি মেম্বাৰত 10 লাখকৈ কিমান আপুনি আৰু প্ৰেচিডেণ্টে লৈছে পইচা বুলি কৈছে। তাকে সেইকাৰণে মই আজি এই গোটেই আপোনালোকৰ সন্মুখত, গোটেই কংগ্ৰেছৰ সন্মুখত গোটেই কেণ্ডিডেটক মাতি আনিছিলোঁ। আপোনালোকে নিজেই দেখিছে সিলেকশন প্ৰচেছ কেনেকুৱাকৈ হৈছে। এতিয়া টকা কোনে ল'ব? মই টকা ল'লে মই টিকেটটো দিব পাৰিব লাগিব, তেতিয়াহে। মই কি ক'লোঁ, এটা টিকেট মই প্ৰমাণ হোৱা ক'লোঁ, এটা টিকেট এপি মেম্বাৰ মই দিব বিচাৰিছিলোঁ, অৱশেষত গৈ সেইটো গাইডলাইন ভংগ হোৱাৰ কাৰণে মই দিব নোৱাৰিলোঁ। মই কৈ দিলোঁ যে এইটো চাওক, এইটো কি হৈছে, ইয়াতে নাম আছে আছাদুল হক। এইটো মোৰ ৰিকুৱেষ্ট কৰি ব্লক প্ৰেসিডেণ্টক অবজাৰ্ভাৰক ৰিকুৱেষ্ট কৰি এইজন মানুহক মই কৈছিলোঁ, শিক্ষিত ল'ৰা, এইবিলাক ল'ৰা ৰাজনীতিক লৈ আনিব লাগে, ভাল কাম কৰিব, ৰাইজৰ কাম কৰিব। কিন্তু মই কৈছিলোঁ ঠিকে, কিন্তু যিহেতু ৰাইজে আজিজুৰ ৰহমান নামে 1 নম্বৰত দিছে, মোৰ দুধনৈ সমষ্টিৰ একচুৱেলি নতুনকৈ গোৱালপাৰাত কৰিছে, দুধনৈ সমষ্টিৰ বিধায়কে মোক ক'লে সব ঠিকে আছে, এটাতো আপুনি নিয়ম ভংগ কৰি আছে যে কোনটো এই নামটো দিলে, সেইটো মই নোৱাৰিলোঁ, সেইটো আজিজুৰ ৰহমানৰ আকৌ হ'ল। মই এটা টিকেটো দিব নোৱাৰিলোঁ, মই পইচাৰ লেনদেন কেনেকৈ কৰিব পাৰিম? আৰু এই পইচাৰ কথাটো কোনে কৈছে? যিসকল কংগ্ৰেছৰ নহয়, কংগ্ৰেছৰ টিকেট বিচাৰিছিল, টকা দি ল'ব খুজিছে,
কিন্তু নোৱাৰিলে। RS মণ্ডল কংগ্ৰেছৰ নহয়, কংগ্ৰেছৰ নিয়ম, কংগ্ৰেছৰ মেম্বাৰশ্বিপ থাকিব লাগিব। শুনাই পাই আছোঁ কিবা কৰি মেনেজ কৰি মেম্বাৰশ্বিপটো কাৰোবাৰ পৰা লৈছিল, কিন্তু তেওঁ আনুষ্ঠানিক হিচাপত পদত্যাগ কৰিছিল, পদত্যাগ কৰি BJP জইন কৰিছিল। তেওঁ পদত্যাগ পত্ৰটো উঠাই লোৱা নাই, আকৌ কংগ্ৰেছ দলত আহি জইন কৰা নাই, কেনেকৈ টিকেট পাব? আৰু সেইজন ব্যক্তিয়ে কৈ আছে যে টকা লৈ টিকেট দিছে। আৰু এজন কোন? মই ক'লো ফাৰুক কোদানি, তেওঁ নৈতিক চৰিত্ৰ চাওক, এটা মই নকওঁ, আপোনালোকে তাতে যাওক, সেই পাৰাৰ মানুহক সোধক তেওঁ দিন ৰাতিয়ে কি কৰি থাকে। তেওঁ যে ঘৰিয়ালৰ চকুতো পানী নোলায় কান্দাৰ ভাউজুৰি যে কৈছে, তেওঁ কংগ্ৰেছ দলৰ কাৰণে কি কৰিছে? কংগ্ৰেছ দলৰ ছাৰ্ভিচটো কি? সমষ্টি প্ৰেচিডেণ্ট হৈছিল, মই MP ইলেকশ্যনত তেওঁক বিচাৰি নাপালোঁ। তেওঁ NSCৰ এগেইনষ্টত এটা সময়ত দলগমা আঞ্চলিক কলেজত ইলেকশ্যন খেলিছিল, তেওঁ হাৰিছিল NSCৰ কেণ্ডিডেটৰ ওচৰত। তেওঁ কেইদিনমানৰ কাৰণে কংগ্ৰেছ কৰিব আহিলে, আকৌ ইলেকশ্যন সময়ত নাই, আকৌ টিকেট নাপালে, তাতে যুৱ কংগ্ৰেছক টিকেট দিব। তেওঁ যুৱ কংগ্ৰেছৰ পদবী আছে ঠিকেই, কেনেকৈ লৈছে এইটো মই জানো। যুৱ কংগ্ৰেছৰ সভাপতি পদটো বাৰু হৈছে, তেওঁ ঘৈণীয়েকৰ যুৱ কংগ্ৰেছৰ কোনো পদ নাই নহয়। আৰু যিজন কেণ্ডিডেট তেওঁ নিজে তাৰ ওপৰত তেওঁ সমষ্টিৰ জিলা সভাপতি, যুৱ কংগ্ৰেছৰ সভাপতি, আৰু যিয়ে টিকেট পাইছে তেওঁ জিলা সাধাৰণ সম্পাদিকা, আৰু তেওঁৰ হাজবেণ্ড, তেওঁৰ স্বামী জিলা যুৱ কংগ্ৰেছৰ উপসভাপতি, তেওঁৰ ঘৈণীয়েক ফাৰুক কোদানিৰ ঘৈণীয়েক কোনো পদবীতে নাই। কাক টিকেট দিব? দলে কাক টিকেট দিব? দল কৰা মানুহজনক টিকেট দিব না দলৰ বদনাম কৰা মানুহজনক টিকেট দিব? শেষলৈকে তেওঁ বিবেচনাধীন হৈ আছিল। যেতিয়া আমাৰ সভাপতিক মই নিজে বুজাই থৈ আহিলোঁ, আপোনাৰ যদি কাগজ পাতি ঠিক নাই, কাগজ পাতি ঠিক কৰক। তেওঁ সুধিব মই কোৱা কথাখিনি ঠিক নে নহয়, আপোনাৰ টিকেটটো বিবেচনাধীন হৈ আছে, টিকেট পালে কালি ৰাতিপুৱা 8টাৰ পৰা 9টাৰ ভিতৰত টিকেট পাব, আপুনি কাগজ পাতি ঠিক কৰক। সভাপতিৰ ৰিকুৱেষ্টত সেই ফাৰুক কোদানি বিবেচনাধীন হৈ আছিল। মই খালি কৈছিলোঁ মঞ্জুৰ আলমক, যেহেতু তলৰ পৰা আহিছে, মঞ্জুৰ আলমক বুজোৱা, মোক অলপ সময় দিব লাগিব। তেতিয়া ক'লে ছাৰ আপুনি যাওক গোৱালপাৰাত, মঞ্জুৰ আলমক বুজাওক। মই বুজাব আহিলোঁ, ঠিক এই গোৱালপাৰাত অহা এইখিনি সময়ত মদ খাই গুণ্ডা বাহিনী লৈ গাড়ী লৈ সভাপতিক যেতিয়া মাৰিব খেদিছে, বেগ কাঢ়ি লৈ যাবলৈ খুজিছে, মই গেটৰ সন্মুখত তেওঁক বুজাই আহিলোঁ, ৰাতিপুৱা টিকেটটো পাব, যাৰ চহীত টিকেট হ'ব, যিজনক প্ৰাণে মাৰাৰ চেষ্টা কৰি আছে তেওঁক টিকেট দিব জানো সভাপতিয়ে? এইটো দলৰ নীতিত পৰে জানো? তেওঁক সুধিব যে এই কথাষাৰ কিমান সঁচা, তেওঁক পেপাৰ ৰেডি কৰিব দিছিলোঁ নে নাই। সভাপতি নিজে কৈছে যে মোক ঘৰত ধৰি আহি কান্দাকাটি কৰে। মই কৈছিলোঁ সভাপতি আপুনি চাব, এই ল'ৰা যদি ভৰিত ধৰিব পাৰে ঘাৰতো ধৰিব পাৰিব। মই বাৰে বাৰে কৈছিলোঁ, তথাপি মই কৈছিলোঁ তেনেহ'লে মই মঞ্জুৰ আলমক অলপ বুজাই লওঁ। মই গোৱালপাৰাত আছে বেচাৰা টিকেটৰ কাৰণে, মই বুজাব আহোঁতেই ইন দি মেন টাইম ফাৰুক আলম, ৰাকেশ চক্ৰৱৰ্তী মদ চদ খাই, মই মাইকত কৈছোঁ একশ্যন হ'ব এইবিলাকৰ, কংগ্ৰেছৰ বদনাম কৰা, গাড়ী চাৰি লৈ সভাপতিক যেতিয়া প্ৰাণে মাৰাৰ চেষ্টা কৰিছিল তেতিয়াই তেওঁৰ টিকেট কেঞ্চেল হৈছে।